ডিচিৰ বিৰুদ্ধে অনুষ্ঠিত হোৱা মেচখনত ৰাজস্থান ৰয়েল পৰাস্ত হ'ল আৰু এই মেচখন ৰাজস্থান ৰয়েলছৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ মেচ আছিল। এই মেচখনত জয়লাভ কৰাৰ প্ৰয়োজন আছিল ৰাজস্থান ৰয়েলছৰ প্লে অফৰ কাৰণে, কিন্তু এই মেচখনত পৰাস্ত হ'ব লগা হ'ল। কিয় পৰাস্ত হ'ল ৰাজস্থান ৰয়েলছে এই মেচখনত? ৰাজস্থান ৰয়েলছৰ নিজৰ ভুলৰ কাৰণে এই মেচখনত পৰাস্ত হৈছে। খেলখন অনুষ্ঠিত হৈছিল দিল্লীত। তো এই মেচখন আছিল হাই স্কৰিং গ্ৰাউণ্ড। এই ফিল্ডখন হাই স্কৰিং গ্ৰাউণ্ড হয়। তাতে ৰাজস্থান ৰয়েলছে কিমান টাৰ্গেট দিছে? 194 ৰানৰ টাৰ্গেট দিছিলে ডিচিক। ৰাজস্থান ৰয়েলছৰ কিন্তু আৰম্ভণি বেয়া হোৱা নাছিল, আৰম্ভণি ভালেই কৰিছিল। যদিও য়শস্বী জয়ছাল খুব সহজে আউট গৈছিল 12 ৰানত, কিন্তু ধ্ৰুৱ জুৰেল আৰু বৈভৱ সূৰ্যবংশীয়ে তাৰপিছত খেলখন খুব সুন্দৰকৈ আগুৱাই লৈ গৈছিল। আৰু কেপ্টেইন যেতিয়া সূৰ্যবংশী আউট গৈছিল, তাৰপিছত কেপ্টেইন ৰিয়ান পৰাগক খুব সুন্দৰকৈ খেলখন লৈ গৈছিলে আৰু খুব এটা ভাল ষ্ট্ৰাইক ৰেটেৰে কেপ্টেইন ৰিয়ান পৰাগে খুব সুন্দৰ এটা ইনিংছ খেলিছিলে, অৰ্ধশতকৰ ইনিংছ খেলিছিলে আৰু মেচখন এটা মজবুত স্থিতিত আছিলে, এটা শক্তিশালী স্থিতিত আছিলে ৰাজস্থান ৰয়েলছে। কাৰণ 14 অভাৰত 160 ৰান হৈ গৈছিলে। তেতিয়ালৈকে ৰিয়ান পৰাগ আৰু ধ্ৰুৱ জুৰেলে খেলি আছিল। আৰু এইখন মেচত ৰাজস্থান ৰয়েলছে ক'ত হাৰিল? ৰাজস্থান ৰয়েলছে হাৰিছে 14 অভাৰৰ পিছত। বেটিং যেতিয়া 14 অভাৰলৈ কৰিলে, তেতিয়ালৈকে ৰাজস্থান ৰয়েলছে খুব ভাল বেটিং কৰি আছিলে, কিন্তু 14 অভাৰৰ পিছত যেতিয়া 6 অভাৰ আছিলে, সেই 6 অভাৰতে ৰাজস্থান ৰয়েলছে এই মেচখন হাৰিছিল। কাৰণ 14 অভাৰলৈ 160 ৰান কৰিছিলে, তেতিয়া ৰিয়ান পৰাগ আৰু ধ্ৰুৱ জুৰেল বেটিং কৰি আছিলে আৰু ৰিয়ান পৰাগ আউট গৈছিলে। 14 অভাৰ 2 বলত ৰিয়ান পৰাগ আউট কৰিছিলে, তেতিয়া 161 ৰান আছিলে ৰাজস্থান ৰয়েলছৰ। অৰ্থাৎ 6 অভাৰ বাকী ৰৈছিলে। 6 অভাৰত অন্তত আজিৰ তাৰিখত যদি IPL খেল বুলি ক'ব পোৱা যায়, তেতিয়াহ'লে 6 অভাৰত, শেষৰ 6 অভাৰত কমেও 70-80 ৰান কৰিব লাগিছিল। কিন্তু ৰান কৰিলে কিমান জানেনে? 6 অভাৰত 36টা বলত মাত্ৰ 33 ৰান কৰিলে শেষৰ 6 অভাৰত। আৰু এনেকুৱা নহয় যে ৰাজস্থান ৰয়েলছৰ বেটিং নাছিল। শেষৰ ফালে ডেন'ভেন পেৰেৰা আছিলে, শুভম দুবে আছিলে, ৰবি সিং, দৰ্শন চনকা, গোটেই উইকেটবিলাক আছিলে আৰু পাৱাৰ হিটাৰ আছিলে। ডেন'ভেন পেৰেৰা পাৱাৰ হিটাৰ, শুভম দুবে পাৱাৰ হিটাৰ, লগত ধ্ৰুৱ জুৰেল আছিল। কাৰণ ধ্ৰুৱ জুৰেলেও এটা খুব সুন্দৰ ইনিংছ খেলি আছিল। ৰাজস্থান ৰয়েলছে ভুলটো তাতেই কৰিলে। শেষৰ 6 অভাৰতে ৰাজস্থান ৰয়েলছে হাৰিলে। 14 অভাৰত 160 ৰান, বাকী 6 অভাৰত মাত্ৰ 33 ৰান, অৰ্থাৎ 193 ৰান 20 অভাৰত। আৰু 8টাকৈ উইকেট গ'ল ৰাজস্থান ৰয়েলছৰ। শেষৰ ফালে ধ্ৰুৱ জুৰেলে যিটো জিম্মেদাৰী ল'ব লাগিছিলে, যিটো ষ্ট্ৰাইক ৰেটেৰে ৰান কৰিব লাগিছিলে, সেইটো ৰান কৰিব নোৱাৰিলে। কাৰণ তেওঁ ছেটেল হৈ আছিলে, ৰিয়ান পৰাগৰ লগত ভালকৈ ইনিংছ খেলি আছিলে, তো ছেটেল হৈ আছিলে। শেষৰ ফালে ধ্ৰুৱ জুৰেলে এটা ভাল জিম্মেদাৰী ল'ব লাগিছিলে আৰু ধ্ৰুৱ জুৰেলে ভাল এটা ষ্ট্ৰাইক ৰেটেৰে ৰান কৰিব লাগিছিলে। কিন্তু তেওঁৰ ষ্ট্ৰাইক ৰেটটো কিন্তু ইমান এটা ভাল হোৱা নাই। মাত্ৰ 132 ষ্ট্ৰাইক ৰেটেৰে ৰান কৰিছে। যদিও অৰ্ধশতক এটা কৰিছে ধ্ৰুৱ জুৰেলে, কিন্তু মাত্ৰ 132 ষ্ট্ৰাইক ৰেটেৰে ৰান কৰিছিল। তো মই ক'ম শেষৰ ফালে 6 অভাৰতে ৰাজস্থান ৰয়েলছে এইখন মেচ হাৰিছে। 193 ৰানত, যদি কয় যে 193 ৰানো কম নহয়, কিন্তু মই ক'ম যে এইখন ফিল্ড হৈছে হাই স্কৰিং গ্ৰাউণ্ড। ইয়াত 260+ ৰানো কিন্তু ছেফ নাছিল। ডিচিয়ে কৰিছিল 260+, য'ত 150 ৰান কৰিছিলে KL ৰাহুলে। সেই ডিচিৰ বিৰুদ্ধে পাঞ্জাবে কিন্তু 260+ ৰান কিন্তু চেছ কৰিছিলে এইখন ফিল্ডতে। গতিকে এইখন ফিল্ডত অন্তত 225-230 ৰান কৰিব লাগিছিল ৰাজস্থান ৰয়েলছে, আৰু সেই দিশে গৈ আছিলে। তেনেকৈ বেটিং কৰিছিলে ৰাজস্থান ৰয়েলছে, কিন্তু শেষৰ 6 অভাৰতে ৰাজস্থান ৰয়েলছে পৰাস্ত হৈছে এই মেচখনত। চাওক, বহুতে হয়তো এই মেচখনত পৰাস্ত হোৱাৰ বাবে কেপ্টেইন ৰিয়ান পৰাগকে দোষী কৰিব বিচাৰিব, কিন্তু এই মেচখনত মই ক'ম ৰিয়ান পৰাগৰ কোনো ধৰণৰ ভুল নাই। ৰিয়ান পৰাগে এই ৰানটো যেতিয়া বৈভৱ সূৰ্যবংশী আউট হৈ গৈছে, তাৰপিছত ৰিয়ান পৰাগে কিন্তু ৰান ৰেটটো বঢ়াই লৈ গৈছিলে। কিন্তু ৰিয়ান পৰাগে সেইটো ঠাইত মানে ৰাখি গৈছিলে ৰাজস্থান ৰয়েলছক, যাতে তাৰ পৰা এটা ভাল স্ক'ৰ হয়, 220+ এটা টাৰ্গেট দিব পাৰে, তেনেকুৱা এটা ৰিয়ান পৰাগে কিন্তু ৰাখি গৈছিলে। কিন্তু এই ক্ষেত্ৰত ৰিয়ান পৰাগৰ একো ভুল নাই। ৰিয়ান পৰাগে সুন্দৰ খেলিছে বেটিঙত আৰু ফিল্ডিঙত যদি ক'বলৈ যাওঁ, কেপ্টেইন হিচাপে ফিল্ডিঙত যদি ক'বলৈ যাওঁ, তাতো চাওক বলিঙত কি কৰিব আৰু ৰাজস্থান ৰয়েলছে। বলিঙত যথেষ্ট কৰিছেও, কাৰণ মেচখন কিন্তু 20 অভাৰলৈ লৈ গৈছিল। জফ্ৰা আৰ্চাৰে খুব সুন্দৰ বলিং কৰিছে, যদিও প্ৰথম অভাৰ ভাল কৰিব পৰা নাছিল। শেষৰ ফালে জফ্ৰা আৰ্চাৰে 2টা অভাৰ খুব ভাল সুন্দৰ উলিয়াই দিছিলে। এটা কথা ক'ম, মই ইয়াত প্লেইং 11ত কিছু যিটো সাল সলনি কৰিছে আৰু তেনেকুৱা কৰিব নালাগিছিলে।
ইয়াতে মই ক'ম যে ৰবীন্দ্ৰ জাদেজা থাকিব লাগিছিল। ৰবীন্দ্ৰ জাদেজা বা ৰবি বিষ্ণৈ থাকিব লাগিছিলে। এক্সপিৰিয়েঞ্চ বলাৰ হয়, এক্সপিৰিয়েঞ্চ বলাৰ হিচাপত ৰবীন্দ্ৰ জাদেজা বা ৰবি বিষ্ণৈ দৰকাৰ আছিলে। বিশেষকৈ ৰবীন্দ্ৰ জাদেজা দৰকাৰ আছিলে। এগৰাকী বেটছমেন হয়, অলৰাউণ্ডাৰ হয়। মোৰ মতে ৰবীন্দ্ৰ জাদেজাক প্লেইং 11ৰ পৰা নমাব নালাগে ৰাজস্থান ৰয়েলছে। কিন্তু সেইটো কিয় কৰিছে মই গম নাপাওঁ। ৰাজস্থান ৰয়েলছে এইটো তাত বহুতেই হয়তো ৰিয়ান পৰাগক দুখিব পাৰে, কিন্তু চাওক অকল কেপ্টেইনে কিন্তু ডিচিশ্যন নলয়। ইয়াতে মেনেজমেণ্টে ডিচিশ্যন লয়, কোচে ডিচিশ্যন লয় কাক খেলাব লাগে কাক খেলাব নালাগে। অকল কেপ্টেইনৰ ডিচিশ্যন ইয়াত নাথাকে। গতিকে ৰিয়ান পৰাগক এই ক্ষেত্ৰত দুখী লাভ নাই। প্লেইং 11ত কিন্তু ৰবীন্দ্ৰ জাদেজাৰ প্ৰয়োজন আছে। এটা কথা কিন্তু অন ফিল্ডত যেতিয়া কাক কেতিয়া বল দিব লাগে কি কৰিব লাগে সেইটো কিন্তু কেপ্টেইনৰ হাতত দায়িত্ব থাকে। তাত ভুল কৰিব পাৰে। কিন্তু কিন্তু কি ক'ম আৰু, কিয় ৰবি বিষ্ণৈ ৰবীন্দ্ৰ জাদেজা প্লেইং 11ত ৰখা নাই মই নাজানো। এক্সপিৰিয়েঞ্চ বলাৰ হয়। এই বলাৰবিলাকেইতো জিকাব পাৰিব। কেতিয়াবা মাৰ খাই সেইটো বেলেগ কথা, কিন্তু এই বলাৰসকলে জিকাব পাৰিব। এক্সপিৰিয়েঞ্চ বলাৰসকলে জিকাব পাৰিব। ৰবীন্দ্ৰ জাদেজা নেখেলোৱাটো এটা ডাঙৰ ভুল সিদ্ধান্ত আছিল বুলি ক'ব লাগিব। আৰু দিল্লীৰ গ্ৰাউণ্ড হিচাপে সেইখন ফিল্ডত ৰান যিহেতু কম আছিলে, টাৰ্গেট যিহেতু কম আছিলে, 194 টাৰ্গেট যিহেতু কম আছিলে, তাত কিন্তু ফিল্ডিঙো কিন্তু বেয়া কৰিছে ৰাজস্থান ৰয়েলছে। পুৰ ফিল্ডিং বুলি ক'ব লাগিব। জফ্ৰাছৰ বল ভাল হৈছে সেইটো বেলেগ কথা। প্ৰথমত যদি বেয়া হৈছিল, শেষৰ ফালে ভাল কৰিছে সেইটো বেলেগ কথা। কিন্তু ফিল্ডিং হিচাপে পুৰ ফিল্ডিং আছিলে, বেয়া ফিল্ডিং আছিলে ৰাজস্থান ৰয়েলছৰ। মই দেখিবলৈ পাইছোঁ ধ্ৰুৱ জুৰেলো উইকেট কিপিং 2-3বাৰ তেনেকুৱা মিছ কৰিছে। কেপ্টেইন হিচাপে ৰিয়ান পৰাগে এবাৰ মিছ কৰা দেখিছোঁ। বৈভৱ সূৰ্যবংশী আৰু তেনেকুৱা বহুত মিছ হৈছে, য'ত আৰু 10-15 ৰান হয়তো বচাব পাৰিলে হয়তো ৰাজস্থান ৰয়েলছে, সেইখিনি কৰিব নোৱাৰিলে। 2 পইণ্ট আনাৰ এটা ভাল সুযোগ ৰাজস্থান ৰয়েলছে হেৰুৱালে। প্লে অফত যোৱাৰ এটা ভাল সুযোগ ৰাজস্থান ৰয়েলছে কিন্তু হেৰুৱালে। এই মেচখনত কিন্তু 2 পইণ্ট ধুনীয়াকৈ আহিলেহেঁতেন ৰাজস্থান ৰয়েলছৰ নিজৰ ভুলৰ কাৰণে এই মেচখন পৰাস্ত হৈছে। এই মেচখনত হাৰিছে ৰাজস্থান ৰয়েলছে নিজৰ ভৰিত নিজে কোঠাৰ মাৰি লৈছে। এতিয়া বাকী থাকিল দুখন মেচ, 19 তাৰিখে এখন আৰু 24 তাৰিখে এখন LSG আৰু মুম্বাইৰ বিৰুদ্ধে। হ'ব পাৰে মুম্বাই আৰু LSG দুয়োটা টিমে এবাৰ ভাল খেলা নাই, কিন্তু এই দুটা টিমে হয়তো ৰাজস্থান ৰয়েলছক আঘাত দিবৰ কাৰণে ৰৈ আছে। হয়তো এই দুটা টিমে ৰাজস্থান ৰয়েলছক প্লে অফত যোৱাত বাধা দিবৰ কাৰণে কিন্তু ৰৈ আছে। এই দুখন মেচ কিন্তু ডো আৰু ডাই মেচ হৈ গ'ল এতিয়া ৰাজস্থান ৰয়েলছৰ বাবে। 2খন মেচৰ ভিতৰত 2খন মেচে জয়লাভ কৰিব লাগিব এতিয়া ৰাজস্থান ৰয়েলছে। তাৰ বিকল্প আৰু নাই। নিজৰ ভৰি নিজে কোঠাৰ মাৰি লৈছে ৰাজস্থান ৰয়েলছে। জিকিবলগীয়া মেচখনত ৰাজস্থান ৰয়েলছে হাৰিছে ডিচিৰ বিৰুদ্ধে। মেচখনত যদি ৰাজস্থান ৰয়েলছে জিকিলেহেঁতেন তেন্তে প্লে অফত যোৱাৰ চান্স 77% ওপৰত হৈ গ'লহেঁতেন। আৰু মেচখন নোহোৱাৰ আগতে 55% আছিলে। এতিয়া মেচখনত পৰাস্ত হোৱাৰ পিছত 33% কিন্তু ৰাজস্থান ৰয়েলছে প্লে অফত যোৱাৰ চান্স আছে। দুখনৰ ভিতৰত এখন জিকিলেও কিবা এটা হ'ব পাৰে, তথাপি কিন্তু এখনত কোনো ধৰণৰ ৰিস্ক ল'ব নোৱাৰি, কাৰণ মাত্ৰ 14 পইণ্টহে হ'ব। 14 পইণ্টত যোৱাৰ চান্স খুবেই কম। 2খন মেচৰ ভিতৰত 2খনত জয়লাভ কৰাটো খুবেই দৰকাৰী এতিয়া ৰাজস্থান ৰয়েলছৰ বাবে। গতিকে 2খন মেচত ভাল খেলিব লাগিব ৰাজস্থান ৰয়েলছে। আশা কৰিম ৰাজস্থান ৰয়েলছে বাকী থকা 2খন মেচত ভাল খেলিব, জয়লাভ কৰিব, আমাক নিৰাশ নকৰে, সমৰ্থকক নিৰাশ নকৰে। আৰু ৰিয়ান পৰাগে যিটো ইনিংছ খেলিছে তেনেধৰণৰ ইনিংছ বাকী থকা 2খন মেচতো খেলক, আৰু বাকী গোটেই টিমটোৱে ভাল খেলক আৰু 2খন মেচতে জিকক, সেইটো আশা কৰিম। তো নেক্সট মেচ 2খনৰ আপডেট লৈ আহিম। চাই থাকিব ভিডিঅ'বোৰ ভাল লাগিলে হ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব। ধন্যবাদ।